মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত ৩ নং বৰতলাত এটা গৰাকীবিহীন গাই গৰু উদ্ধাৰ হৈছে। বিগত 10 দিনমান ধৰি গাই গৰুটোৱে বৰতলা গাঁৱৰ বিভিন্ন প্ৰান্তত ঘূৰি ফুৰা প্ৰত্যক্ষ কৰিছিল এগৰাকী গোপালকে। গৰাকীবিহীন কজলা ৰঙৰ গৰুটোৱে কিছুদিন ধৰি অঞ্চলটোত ঘূৰি থকাত স্থানীয় পবিত্ৰ হৰিজন নামৰ লোকজনৰ বদান্যতা প্ৰকাশ পায়। গৰুৰ প্ৰতি অত্যন্ত মৰম থকা গোপালক পবিত্ৰ হৰিজনে কালি গৰুটো উদ্ধাৰ কৰি নিৰাপদ স্থানত আশ্ৰয় প্ৰদান কৰে। উদাৰ মনোবৃত্তিৰ গোপালক পবিত্ৰ হৰিজনে গৰুটোৰ আলৈ আথানি সহ্য কৰিব নোৱাৰি কালিৰে পৰা নিজ গৃহতে আশ্ৰয় প্ৰদান কৰি আহাৰৰ ব্যৱস্থাও কৰি দিয়ে। গজলা ৰঙৰ গাই গৰুটোৰ সন্দৰ্ভত পবিত্ৰ হৰিজনে গৰাকীৰ সন্ধান উলিওৱাৰ বাবে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে। যদিহে কোনো সদাশয় ব্যক্তিয়ে গৰুটোৰ গৰাকীৰ সন্ধান দিব পাৰে তেন্তে পবিত্ৰ হৰিজনৰ পৰিয়ালৰ 7636044172 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। তদুপৰি গৰাকীয়ে স্থানীয় গাঁও প্ৰধানৰ সহিতে গৰুটোৰ উপযুক্ত প্ৰমাণ দি গৰুটো লৈ যাবলৈ অনুৰোধ জনাইছে পবিত্ৰ হৰিজনে। গৰুটো আজি 4-5 দিনৰ পৰা ঘূৰা ঘূৰি কৰি আছে। গাঁৱত ঘূৰে, কোনো নাবান্ধে, খেতি দেই। আমাৰ আৰু মৰা পাতৰ খেতিত ধৰে আৰু মোৰ গৰুৰ লগত গৰুকেইটা আহে। 2 দিন খেদি দিলোঁ, গৰুটো আৰু ঘূৰি ঘূৰি আহি থাকে। আহি থকাৰ বিনিময়ত মানে কোনো গাৰ্জেন নোলায়, গতিকে গৰুটো বান্ধি থোৱাই ভাল হ'ব। বান্ধি থ'লে কোনোবা গৰু হয় যদি আহি পেলাই লৈ যাব। সেনেকৈ গৰুটো মই ৰাখি থৈছোঁ। আজি মোৰ হাতত থকা 3 দিনে হ'ল গৰুটো, কিন্তু এতিয়ালৈ গাৰ্জেন ওলা নাই। গতিকে মোৰো সন্দেহ লাগি আছে, ভয় লাগি আছে। বাৰিষাৰ গৰু ক'ৰ পৰা আহিল, কি কথা বাৰ্তা মইতো নাজানো। গৰুটো মই গৰু পোহনীয়া মানুহ, গতিকে মই গৰুটো ৰাখি থৈছোঁ মৰমতে। মোৰ গৰুৰ লগত আহে যিহেতু 2-3 দিন ঘূৰাই দিছোঁ। ৰাতি আহি গৰুৰ লগত মানে মাৰামাৰি কৰে গোহালিত, সেইকাৰণে মই গৰুটো বান্ধি থৈছোঁ। কি গৰু এইটো? এইটো গাই গৰু, কজলা গাই। এতিয়া কোনোবা যদি গাৰ্জেন আছে আহি পেলাই গৰুটো নিব পাৰে। মুকালমুৱাৰ পৰা জয়ন্ত ডেকাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।